আশা কৰোঁ চবে ভালে আছে। আজি উন্নত ব্লগ আৰম্ভ কৰিব ঘৰৰ পৰাই। কালি মই ভিডিঅ' এটা দিছিলোঁ, বাকীখিনি চবেই গম পায়। আৰু কালি ভিডিঅ'টো দিয়া মেইন ৰিজনটো হ'ল এটাই, ধৰক বহুতে চব কথা গম নাপায় আৰু চব কথা তেনেকৈ কোৱাও হোৱা নাছিলে বাৰু, আৰু কৈ থকা কথাও নহয়। বাকী কালি ভাবিলোঁ যে কথাখিনি কওঁ, মানে মনৰ ভিতৰতে চব কথা ৰাখি কেতিয়াবা মানে কিবা ভাল নালাগে, মানে কৈ দিয়াৰ পিছত অলপ মানে মনটো অলপ হেৰি হয় ধৰক। আৰু লগৰ চগৰো আছে, কিন্তু তেনেকৈ আৰু আজিকালি জানে নহয়, কাৰোবাৰ কিবা কেতিয়াবা বেয়া আহিলে মানে সেইবোৰ আৰু ফল চল কৰাটোতো এইবোৰ একোৱেই নহয়। ধৰক আজি 4 বছৰ মই দিল্লীতে আছিলোঁ, দুই এটা কেতিয়াবা কল কৰে আৰু বাকীটো এতিয়া মা ঢুকোৱাৰ পিছৰ পৰাতো আৰু কি বুলি কওঁ, মানে বুজাতটো এটাই বুজিলোঁ, বেয়া দিনত মানে আপোনাৰ লগ দিয়া মানুহ কোনো নাথাকে, আৰু ভাল দিনত আপোনাৰ লগত নহয়, তাৰ লগত চব মানুহেই থাকিব ক'বলৈ আৰু আজি মোৰ লগত যোনজনী মানুহ আছিলে, ভাল হওক বেয়া হওক, মোৰ মায়ে আছিলে। সেইটোৱে, যি বেয়াই নহওক কিবাই নহওক, ধৰক আগতে তাত ডিউটি কৰি থাকোঁতেও কিবা খালিনে নাই, কিবা কৰিলিনে নাই, সেইটো ক'বলৈ এতিয়া পাপা আৰু দাদাই সোধে, কিন্তু মায়ে যেনেকৈ সুধিছিলে সেইটোতো এতিয়া মোৰ লগত নাই ক'বলৈ। সেইটোৱে মানে লাষ্টলি এটাই ক'ম, যাৰ এতিয়া চবৰে মাক আছে, ধৰক মোৰ আজি নাই, চ' মাক চবেই মৰম কৰি ৰাখিবা, কেতিয়াও মানে দুখ কষ্ট নিদিবা। মই আগতে মাক চাগে দুখ কষ্ট বুলি নহয়, মাকটো মই তেনেকৈ নাপালোঁৱে, ধৰক 5-6 বছৰৰ পৰা বাহিৰতে থাকিলোঁ। আহোঁ, মায়ে মোক নবলৈ লৈ যায়গৈ মোক ধুনীয়াকৈ, আৰু মই নামোহি ধুনীয়াকৈ, মইনা আহে মোক লৈ যায়, মই যি লাগে তাকে কওঁ, যি মিঠাই লাগে তুমি কিনি লোৱা, বাকী আমি ধৰক কালি ফুৰিবলৈ যাম, টাউনলৈ যাম, গোলাঘাট টাউনত যাম, তুমি যি ল'বা আৰু চব লৈ ল'বা, এইবোৰ তেনেকৈ আৰু কথা বতৰা। আৰু ধৰক এইবাৰ দিল্লীৰ পৰা অহাৰ পিছত মই কৈছিলোঁ যে নতুন চিনেমা কিবা লাগিছে যদি মা বোলো একেলগে চাবলৈ যাম দেই, আৰু তেতিয়া মায়ে কৈছিলে হ'বচোন তুমি আহিবা, মোৰ এতিয়া গাটো ইমানো ভাল নহয়। বোলো হ'ব, তই বোলো তেনেকৈনো কেলৈ কৈছ, মইতো এনেও আহিমেই বোলো না, তই বোলো এইটো টেনশ্যন নল'বি, একেলগে আৰু বোলো আমি চিনেমাটো চাবলৈ যাম। তাৰপিছতো এয়াই হ'ল মানে এইটোৱে। আৰু ঘটনাটো মানে দুটা ঘটনা একেলগে হ'ল, মেইনলি ক'বলৈ গ'লে 2 তাৰিখে মা ঘৰতে আছিলে, নিজৰ ঘৰতে গ'ল, ককাৰো গাটো ভাল নাছিলে, মানে আমাৰ নেনা, আৰু তাতে গৈ মেলি নেনাৰো 7 তাৰিখে ইণ্টিকাল হৈ গ'ল। সেইটো টেনশ্যনতে আকৌ মাও চুগাৰৰ টেবলেট একো নোখোৱা হ'ল। মইতো তাৰপৰা কৈয়ে আছিলোঁ যে তুমি এইবোৰ কৰা, আৰু বাকী মই ফেব্ৰুৱাৰীত আহিছিলোঁ কাম এটাত, তেতিয়া মই গোটেই ট্ৰিটমেণ্ট কৰাই মেলি গৈছোঁৱে অলৰেডি, নিজে চেম্পুল লৈ হস্পিটেলত দেখাই যিমান যি লাগে বোলো একো নাই, বোলো তুমি বোলো হেল্ডি হৈ থকাচোন, মইতো বোলো বেছি দিন তাত নাথাকোৱে, হ'ব আৰু কিবা এটা, মই বোলো জল্দি আহিম। গোটেই ট্ৰিটমেণ্ট কৰাই মই গৈছোঁ, বোলো ভাল হওক হেৰি হওক, নাই এতিয়া তাৰপৰা আৰু ককাৰ 7 তাৰিখে ইণ্টিকাল হৈ গ'ল। ফোন কৰিছে এতিয়া, তই দিল্লীৰ পৰা আহিলে কাৰ লগত মই ক'ত যাম, বোলো হ'ব দিয়া আৰু কিনো হ'ব, এতিয়া বোলো তুমি ঘৰলৈ আহা, তাৰপৰা কিবা আমাৰ দোৱা পাতে ন, বাপেক মৰাৰ পিছত ক'লে দোৱা হোৱাৰ পিছত আহিম। আৰু আমাৰ চেলাইন মানে মান্থলি লোৱাই হৈ থকা হয়, 2 মাহ বা 1 মাহৰ চেলাইন দি থাকোঁ। আৰু তাৰপৰা দিয়াৰ পিছত আৰু কি আৰু তাৰপিছত সেয়াই হ'ল, 12 তাৰিখে মাৰটো তোমাৰ হেড ষ্ট্ৰক হৈ গ'ল। হেড ষ্ট্ৰক হোৱাৰ পিছত আৰু ডাইৰেক্ট হস্পিটেললৈ আনিলে, হস্পিটেলৰ পৰা যোৰহাট ৰেফাৰ কৰিলে। যোৰহাট ৰেফাৰ কৰাৰ পিছত মই একদম আৰ্জেণ্টলি পূৰা ফ্লাইটৰ টিকেট কৰি ৰাতিয়ে ওলাই আহি কিনি মই একদম, তেতিয়া চুপাৰ নাই গুৱাহাটীত, যেনে তেনে 5খন চুপাৰত কৈছে বহিবলৈ জেগা নাই, বোলো হ'ব মই কেবিনতে বহোঁ, মোক বোলো যেনে তেনে আপুনি যোৰহাট পहुঁচাই দিয়ক। তেনেকৈ আহি মেলি ভালোঁ, মায়ে তেতিয়া মাক মই ক'লোঁ আহি মেলি যে মইনা মই পালোঁহি নহয়, মই বোলো গুচি আহিলোঁ বোলো। তাৰপৰা মুখেৰে একো ক'ব পৰা নাই, মেইনলি এনেকৈ হাতেৰে মানে টিপা দি মেলি আৰু ইচাৰা দিছে। তেতিয়া বহুত বেয়া, কি ক'ম আৰু মানে মাথা বেয়া হৈ গৈছে 2 টাইমত মোৰ।
আৰু তাৰপৰা সেইটো গ'ল। তাৰপৰা পিছদিনাখন পৰা কিবা ইনজেকশ্যন এটা দিলে ক্লটটো ভাঙিবলৈ। তাৰপিছৰ পৰা আপোনাৰ মাত কথা নাই 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 নাই। লাষ্টত গৈ মেলি গুৱাহাটী চেণ্ট্ৰেল আই চিত লৈ গ'লোঁ। ৰেফাৰ কৰাৰ পিছত তাৰপিছত আৰু 3টা বজাত মাতিছে মাৰ নামটো খতম মানে। আৰু এইটো টাইমত মানে ৰাতিপুৱা এনেকুৱা ফিল হৈছে যে কি হৈ গ'ল। মইনাক মই চাবলৈও যোৱা নাই। মইনাক মই মানে ধৰক 3টামানৰ পৰা মানে ডক্টৰে কৈছে আৰু হাৰ্ট এটেক আহিলে। মই আধা ঘণ্টাৰ পিছত গৈছোঁ দেই মইনাৰ ওচৰত ক'বলৈ গ'লে। আৰু যেতিয়া মই গৈছোঁ তেতিয়া মানে মইনা যেনেকৈ শুই আছে নহয়, এইটো কি বুলি ক'ম আৰু এইটো এতিয়া ক'লে মানে মোৰ এতিয়া মাথাটো বেয়া হৈ যায়। এইটো চিন মানে মোৰ মগজত আহিয়ে থাকে ক'বলৈ গ'লে। কি ক'ম আৰু এইটো যাতে কাৰো লগত নহওক, মই সেইটোৱে আল্লাহৰ ওচৰত দোৱা কৰোঁ। মানে মাক মই যোনটো অৱস্থাত মই দেখিলোঁ সেইদিনাখন, মোৰ লগত খেলি থকা পোৱালি আছিলে। মোৰ মইনাক মানে মই এজ এ মইনা লিখা ট্ৰিট কৰোঁ। পোৱালি ভাত খালেনে, পোৱালি ভালকৈ থাকিবা, সেইটোৱে। সেই মানুহজনীক যেতিয়া সেইটো কণ্ডিশ্যনত মই দেখিছোঁ নহয়, তেতিয়া মই গম পাইছোঁ যে আচলতে কেছটো কি হ'ল। তেতিয়া মই মইনাক কৈছোঁ এটাই কথা যে মইনা তুমি মোক বহুত জল্দি এৰি থৈ গুচি গ'ল, কাৰণ বহুত সপোন হেৰি আছিলে। আৰু এইবিলাক কথা কৈ থকাৰ কথা নহয়। বাকী মই ভাবিলোঁ মনৰ কথা কিছুমান খুলি মেলি কৈছোঁ যেতিয়া অলপ মনটো হালকা হ'ব ধৰক। আৰু ক'বলৈতো তেনেকৈ হেৰি নাই, ফ্ৰেণ্ড চাৰ্কলৰ কথা কৈছোঁৱে। চব নিজৰ নিজৰ লাইফত বিজি। আজি মোৰ লগত কিবা হৈছে কাৰণো কি যায়, তেনেকুৱা এটা কথা হৈ গ'ল। আৰু আজিকালিতো তেনেকুৱাই ন। আৰু বাকী এইবোৰ চব ঘৰ চব বনাই আছিলে, চব কৰিছিলোঁ পাপাই চব কৰিলে, এইবোৰ মেলিলে লাহে লাহে আৰু হ'ল টাইম। কিন্তু হ'ল কি দেখিছে আৰু মেইন মানুহজনী যেতিয়া হেৰি হৈ গুচি গ'ল, এতিয়া একো ভাবিবই পৰা নাই। মানে আমি 4টাই আগৰ পৰাই থকা একেলগে। আৰু সেয়াই আৰু কি ক'ম আৰু আপোনালোকক এতিয়া বেছি ক'লে ভিডিঅ'টো আৰু লম্বাই হ'ব। সেইবোৰ চব কৰিছিলে। আৰু বাকী আপোনালোকক এতিয়া এই পিছফালে পুখুৰী এটা বনাইছিলে, সেইটো দেখাবলৈ ট্ৰাই কৰিম। চাওক কথাই কৈছিলোঁ, এইটো আপোনাৰ কুকুৰা গঁৰাল মানে কুকুৰা বেছি নাই আৰু এইটো কি কুকুৰা 12টামান আছিলে। হেঁপাহে কেইটামান লৈ গ'ল, পোৱালি হৈছিলে, পোৱালিকেইটা সিহঁতি মাৰি পেলালে। এতিয়া গৈ মেলি আল্টিমেটলি 5-6টামান আছে, পোৱালি এটাই আছে। এইটো এটা বাদ দিয়ক বাৰু, এতিয়া কি কুকুৰা কৰিব। বাকী এইটো পুখুৰীটোৰ কথা কৈছিলোঁ যোনটো, এইটোৱে। এইটো নতুনকৈ আপোনাৰ দলংখন দিয়া হ'ল। পানী এতিয়া যথেষ্ট শুকালে বাৰু। এতিয়া শুকালে মানে কি হ'ল, আমি মাছ মেলা আছিলে তো মাছ ধৰা হ'ল। বাকী ওচৰতে গাঁৱৰে মাছৰুৱা এটা আছে, তেখেতকে দিয়া হ'ল। সেইবোৰ হেৰি দি মেলি পৰা আছে। বাকী পানী হৈ গ'লে মানে মাছ এৰিব পৰা হ'ব। আৰু ওচৰতে এইটো বৰলাইনডাল আছে, বৰ প্ৰব্লেম হৈ যায় মানে নেটৱৰ্কৰ কাৰণে এইডালৈ। বাকী ইমানেই আছিলে, তো চালে দেখালোঁ আৰু আপোনালোকক দেখালোৱে। আৰু কথা কিছুমান আছিলে, এইখিনি কথাই আৰু মেইন কথাটো হ'ল, কথাখিনি ক'লোঁ মানে ভিজাটোত বহুত কথা সোমাই আছিলে। মানে কথাখিনি বহুত ক'বলৈ আছিলে, কৈ মেলি অলপ মাইণ্ডটোৱে হালকা হ'ব। বা কেতিয়াবা ফেচবুকটো খুলিলে কমচে কম মোৰ ভিডিঅ'টো যে মই দিলোঁ, সেইখিনি কথা লাগিলে মই নিজেই শুনি কিনি যে ক'ব পাৰিম আৰু মই ভিডিঅ'টো দিলোঁ হ'ব, মই দি কিনি কমচে কম নিজে চাব পাৰিম আৰু মই ক'লোঁ, সেইটোৱে সন্তুষ্ট হৈ হ'ব লাগিব। কাকো ক'বলৈ বা মেলিবলৈ সেইবোৰ ছিষ্টেম নাই। ক'লোঁ কাৰোবাক দেখালোঁ, সেইবোৰ মোৰ মতলব নাই। মোৰ নিজৰ মনৰ কথা মই ভিডিঅ'টো আপলোড কৰিলোঁ, আপোনালোককো জনালোঁ যে এনেকুৱা তেনেকুৱা মোৰ লগত হ'ল, যোনটো হ'ব নালাগিছিলে মানে, সেইটোৱে। আৰু বহুতে এতিয়া কিবা কিবি ক'ব পাৰে। আৰু ভিডিঅ' আগৰ পৰাই মই দিওঁৱেই, বহুত আগৰ পৰাই মোৰ মানে ফেচবুকত ভিডিঅ' এৰোৱেই। বহুত দিন মই মানে মাজতে বহুত গেপ হৈ গৈছিলোঁ, কাৰণ কেলৈ যিটো এতিয়া মাইণ্ডছেট চলি আছে, সেইটো মাইণ্ডছেটত একো কৰিব মন নোযোৱা হ'ল মানে মেইন কথা। আৰু
চাব ভিডিঅ'টো কি হৈছিলে কি নাই গোটেইখিনি আপোনালোকক ক'লোৱে আৰু এনেকৈ মাজে মাজে ভিডিঅ' দি থাকিম আৰু সেইটোৱে আপোনালোকৰ লগতে কথা পাতি থাকোঁ আৰু এতিয়া এইটো ভাবিছোঁ কি হয় নাজানো আৰু বাকী ইমানতে ভিডিঅ'টো আমনি জনাইছোঁ ভিডিঅ'টো ভাল লাগিবলৈ কিনো বনাইছোঁ জাষ্ট কথা কিছুমান ক'লোঁ সেইটোৱে চাব আৰু হ'ব দিয়ক চবেই ভালকৈ থাকক ইমানে ক'লোঁ আৰু বাই